নমস্কাৰ, আপোনালোকলৈ স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকসকলে খবৰ ভাল। তো ৰিপাঞ্চ ৰিজনেল ইনষ্টিটিউট অফ পেৰামেডিকেল এণ্ড নাৰ্ছিং ছায়েন্স, যিখন আইজল মিজোৰামত অৱস্থিত, তাৰ যিটো BSc নাৰ্ছিং, পেৰামেডিকেল, BPT বা লেবৰেটৰী এইবিলাক কোৰ্চৰ কাৰণে অসমৰ ষ্টুডেণ্টৰ কাৰণে মানে এপ্লিকেশ্যন ফৰ্ম আহি গ'ল। তো DME ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন, অসমৰ যিখন DME বৰ্ড আছে, তো সেইখন বৰ্ডে ৰিপাঞ্চৰ কাউন্সিলিঙৰ কাৰণে নটিফিকেশ্যন প্ৰকাশ কৰি দিলে। তো এই ভিডিঅ'টোত ইয়াৰে সকলোবিলাক ডিটেইলছ জনাম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তো ইয়াৰে নটিফিকেশ্যনখন কেনেকৈ ডাউনলোড কৰিব, তো ইয়াৰে নটিচখন ডাউনলোড কৰিবৰ কাৰণে এই যিটো পোষ্ট আছে edu-assam+.com এই পোষ্টটো ভিজিট কৰিব লাগিব। এই পোষ্টটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো ডাউনলোড নটিফিকেশ্যন বুলি আপোনালোকে ডাইৰেক্টলি পাই যাব। আৰু এইটো ভিডিঅ' ৰিচেণ্টলি দিয়া হয়, আপোনালোকে ইউটিউবত চেনেল পেজত পাই যাব, ৰিপাঞ্চ এডমিশ্যন 2025। তো এই ভিডিঅ'টো ৰিপাঞ্চত পঢ়ি থকা এজন BSc নাৰ্ছিঙৰ ষ্টুডেণ্টে বনাইছে। তো আপোনালোকে এই ভিডিঅ'টো এবাৰ চেক আউট কৰি ল'ব। তো ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যনত দিয়ে থাকিব। এই তলৰ ফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে ডাউনলোড অপশ্যনটো পাব। তো কাউন্সিলিং নটিফিকেশ্যন, তো ইয়াতে ক্লিক হেৰত ক্লিক কৰাৰ পিছত আপোনালোকে অফিচিয়েল PDFটো ডাউনলোড কৰিব পাৰিব। তো ক্লিক হেৰত ক্লিক কৰাৰ পিছত PDFটো ডাউনলোড হৈ যাব। তো আপোনালোকে এই নটিচখন চাব পাৰে। এই নটিচখন জাৰি কৰিছে গভৰ্ণমেণ্ট অফ আছাম, চমুকৈ মানে DMEৰ ফালৰ পৰা অফিচ অফ দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন, DME, 6 মাইল খানাপাৰা, গুৱাহাটী 22। তো এই যিখন কলেজৰ কথা আমি আলোচনা কৰিম, এই কলেজখন গভৰ্ণমেণ্ট হয়, চেণ্ট্ৰেল গভৰ্ণমেণ্ট এখন কলেজ হয়, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ। তো ইয়াতে অসমৰ ষ্টুডেণ্টে পঢ়িব পাৰিব। ইয়াতে এডমিশ্যন ফিজ বহুতে কম হয়, প্ৰায় 5,000 মানৰ ভিতৰত ইয়াৰে এডমিশ্যন ফিজটো হৈ যাব। তো অসমৰ ষ্টুডেণ্টক ইয়াতে এডমিশ্যনৰ কাৰণে মাতিছে। তো ইয়াতে আমি সকলোবিলাক ডিটেইলছ আপোনালোকক জনাই দিম। বাকী এডুকেশ্যনেল নটিচ, তো কাউন্সিলিং ফৰ নমিনেশ্যন অফ কেণ্ডিডেট ফৰ এডমিশ্যন ইনটু 4-year ডিগ্ৰী ইন ভেৰিয়াছ কোৰ্চেছ এট ৰিপাঞ্চ আইজল, তো কৈছোঁ মিজোৰামত অৱস্থিত, ফৰ দ্য ছিজন 2025। তো এইবিলাক দিয়া আছে। তো এইবিলাক নটিফিকেশ্যনৰ কথা দিয়া আছে। তো কাউন্সিলিংটো অফলাইন কাউন্সিলিং হ'ব। তো গুৱাহাটীত হ'ব, গুৱাহাটীৰ ক'ত হ'ব সেইটো আমি জনাই দিম। বাকী এন অফলাইন কাউন্সিলিং ফৰ চিলেকশ্যন অফ কেণ্ডিডেট ফৰ এডমিশ্যন ইনটু 4-year ডিগ্ৰী কোৰ্চ, তো ৰিজনেল ইনষ্টিটিউট অফ পেৰামেডিকেল এণ্ড নাৰ্ছিং ছায়েন্স, তো দিয়া আছে। এইবিলাক কাউন্সিলিংটো হ'ব 5 আগষ্ট তাৰিখে। তো কাউন্সিলিংটো ক'ত হ'ব, তো আছাম, 6 মাইল খানাপাৰা, গুৱাহাটী 22। তো 6 মাইল খানাপাৰাত হ'ব। ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন, DMEৰ অফিচত হ'ব। তো আপোনাৰ গুগলত বা গুগল মেপছত ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন DMEৰ লোকেশ্যনটো পাই যাব। বাকী ইয়াতে কিছুমান আপোনালোকৰ ইলিজিবল ক্ৰাইটেৰিয়া বা কোৱালিফিকেশ্যন আছে, তো সেইটো আমি জনাই দিওঁ। বাকী BSc নাৰ্ছিং কোৰ্চ আছে, BSc মেডিকেল লেবৰেটৰী আছে, নেক্সট অপট'মেট্ৰি আছে, মেডিকেল ৰেডিঅ'লজি ইমেজিং টেকন'লজি আছে, B.Pharm আছে। নেক্সট নতুনকৈ বেচেলাৰ অফ ফিজিঅ'থেৰাপি এই কোৰ্চটো এড কৰিছে। আগতে 5টা কোৰ্চ আছিল, এতিয়া এটা কোৰ্চ আৰু এড কৰিলে। বাকী চিট কেপাচিটি আছে BSc নাৰ্ছিঙত 4টা, বাকীকেইটা 3টাকৈ। টোটেল চিট আছে 19টা। তো গোটেইকেইটা 4 বছৰীয়া কোৰ্চ হয়। যিটো ফিজিঅ'থেৰাপি, বেচেলাৰ অফ ফিজিঅ'থেৰাপি, সেইটো 4+1 বছৰ ইণ্টাৰ্ণশ্বিপ, তো 5 বছৰে হৈ যায়। তো এণ্ট্ৰি কি আপোনালোকক ইয়াতে কোৱালিফিকেশ্যন লাগিব। তো তলৰ ফালে আৰু কোৱালিফিকেশ্যন আছে, নৰ্মেল কোৱালিফিকেশ্যনখিনি আপোনালোকে চাই লওক। তো 10+2 আপোনালোকে ছায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব, আৰু 50% থাকিব লাগিব PCB-ত, আৰু ইংলিছখন আপোনালোকৰ লাগিব। আৰু বাকী SC ST OBC এইবিলাকৰ কাৰণে 5% ৰিজাৰ্ভেশ্যন আছে। নেক্সট আপোনালোকৰ যিটো B.Pharm আছে, তো B.Pharmটো PCB বা PCM-ৰ পৰা হৈ গ'লে হৈ যাব। আৰু ফিজিঅ'থেৰাপিটোৰ কাৰণে NEET UG দিয়া হ'ব লাগিব। অসমৰ কাৰণেতো NEET নালাগে, কিন্তু যিটো ৰিপাঞ্চ আছে তাৰে কাৰণে NEET UGটো দিয়া হ'ব লাগিব। নেক্সট তলৰ ফালে ইম্পৰ্টেণ্ট কিছুমান দিয়া আছে, এইখিনি ইম্পৰ্টেণ্ট হয়। কেণ্ডিডেট এপ্লাইং ফৰ BSc নাৰ্ছিং কোৰ্চ মাষ্ট এপেয়াৰ BSc নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম। তো যিটো SSUHSৰ BSc নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম আছে, আপোনালোকে সেইটোত এপেয়াৰ হ'ব লাগিব, মানে BSc নাৰ্ছিঙত এডমিশ্যন ল'ব খুজিলে। তো মানে আপোনালোকে ইয়াৰে যিটো কোৰ্চ ল'ব খোজে, লাইক BSc নাৰ্ছিং এডমিশ্যন ল'ব খুজিলে SSUHSৰ যিটো BSc নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম আছে সেইটো দিয়া হ'ব লাগিব। নেক্সট যিকেইটা ইয়াতে আপোনালোকে MLS, অপট'মেট্ৰি, ৰেডিঅ'লজি এইকেইটা কোৰ্চৰ কাৰণে আপোনালোকে SSUHSৰ পেৰামেডিকেল এণ্ট্ৰেন্স এক্সামটো দিয়া হ'ব লাগিব। B.Pharmৰ কাৰণে আপোনালোকে SSUHSৰ ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামটো দিয়া হ'ব লাগিব। আৰু নেক্সট ফিজিঅ'থেৰাপিৰ কাৰণে NEET UGটো দিয়া হ'ব লাগিব। তো গোটেইকেইটা কোৰ্চৰ কাৰণে আপোনালোকৰ এণ্ট্ৰেন্স এক্সাম অলৰেডি হৈ গৈছে, ৰিজাল্টবিলাকো ইয়াৰে মুকলি হৈ গৈছে। তো আপোনালোকে SSUHSৰ এণ্ট্ৰেন্স এক্সাম দিয়া হ'লে ইয়াত আপোনালোকে কৰিব পাৰিব। নেক্সট ইয়াতে কিছুমান মাৰ্ক মেনশ্যন কৰি দিছে, তো ইয়াতে মাৰ্কখিনি আপোনালোকে চাই ল'ব পাৰে।
নাৰ্ছিঙৰ কাৰণে আপোনালোকে এণ্ট্ৰেন্স এক্সামটো দিয়া হ'ব লাগিব আৰু হেভ চিকিউৰ্ড মাৰ্ক 87। আপোনালোকৰ যিটো BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম আছে সেইটোত 87 মাৰ্কৰ ওপৰত পাব লাগিব বা 87 পাব লাগিব। তো আপোনালোকে SSUSৰ BSc নাৰ্ছিং এণ্ট্ৰেন্স এক্সামটো দিয়া হ'ব লাগিব আৰু ইয়াতে 87ৰ আপোনালোকে 87 পালেও হ'ব, 87ৰ বেছি পালেও হ'ব। এতিয়া বহুতে কুৱেশ্যন হৈছে যে BSc নাৰ্ছিঙত ইমান পাইছোঁ মানে চামথিং 60, 70, 80 পাইছোঁ বা 86 পাইছোঁ, তো ইয়াৰে কাউন্সিলিঙত যাব পাৰিম নে নোৱাৰিম। তো BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো দিলে 86 পালে আপোনালোকে যাব নোৱাৰে, আপোনালোকে 87 বা তাৰে ওপৰত পাব লাগিব। নেক্সট বি ফাৰ্মৰ কাৰণে আপোনালোকে SSUSৰ এণ্ট্ৰেন্স এক্সামটোত 82 বা তাৰে ওপৰত আপোনালোকে মাৰ্কটো পাব লাগিব। ইয়াতে ৰেংক দিয়া নাই, মাৰ্ক দিছে, তো মাৰ্কখিনি পাব লাগিব। তো বহুতে বুজি নাপাব পাৰে বা ভাৰত। তো ভিডিঅ'টো আৰু এবাৰ আগৰ ফালে স্কিপ কৰি বা চাই ল'ব মানে। তো আপোনালোকে আমাৰ ৱেবছাইটতো চাই ল'ব পাৰিব, যদি বুজি নাপায় ৱেবছাইটত পঢ়ি ল'লে ইজিলি বুজি পাই যাব। বাকী যিটো MLS মেডিকেল লেবৰেটৰী আছে, BSc অপ্ট'মেট্ৰি আছে, ৰেডিঅ'লজি আছে, এই কৰ্চকেইটাত SSUSৰ এণ্ট্ৰেন্স এক্সামত আপোনালোকে 75 মাৰ্ক বা তাৰে ওপৰত পোৱা হ'ব লাগিব। তো এই যিখিনি মাৰ্ক, তো BSc নাৰ্ছিঙত 87 মাৰ্কতকৈ ওপৰত বা 87 মাৰ্ক, নেক্সট বি ফাৰ্মত 82 মাৰ্ক বা 82 মাৰ্কৰ ওপৰত, বা লেবৰেটৰী বা অপ্ট'মেট্ৰি এইবিলাকত আৰু 70 মাৰ্ক বা তাৰে ওপৰত পোৱাবিলাকে ইয়াতে যাব পাৰিব। বাকী আপোনালোকে ইয়াতে 1 মাৰ্কো কম পোৱা হয়, চামথিং লাইক 60, 70 যদি পাইছে তেতিয়াহ'লে কাউন্সিলত যাব পাৰিব নোৱাৰিব। তো ইয়াৰ এনচাৰ ডাইৰেক্টলি ন'। আপোনালোকে 60, 70 এইবিলাক মাৰ্ক পালে যাব নোৱাৰে। ছাপ'জ কোনোবা কাউন্সিলিঙত গ'ল তেতিয়া কি হ'ব? তো কাউন্সিলত আপোনালোকক নামাতেই, এইবিলাক এনেই বহি থাকিব লাগিব। নেক্সট আমি চাওঁ ফিজিঅ'থেৰাপি কৰ্চটো। তো ফিজিঅ'থেৰাপি কৰ্চটো নিউজি দিয়া হ'ব লাগিব। তো আপোনালোকৰ যদি নীটত আপোনালোক আনৰিজাৰ্ভৰ কাৰণে 144 বা তাতকৈ বেছি পাইছে তেনেহ'লে আপোনালোকে বেচেলৰ ফিজিঅ'থেৰাপি কাউন্সিলিঙত যাব পাৰিব, বা বেলেগ হ'লে 113ৰ ওপৰত পালে আপোনালোকে কাউন্সিলিঙত যাব পাৰিব। তো কাউন্সিলিঙত আপোনালোকে নিজে যিজন মানে ষ্টুডেণ্ট আছে সেইজন ষ্টুডেণ্টে যাব লাগিব। তো সেইজন ষ্টুডেণ্টে যোৱাৰ পিছত ডকুমেণ্টবিলাক ভেৰিফিকেশ্যন কৰিব। বাকী এইবিলাক আপোনালোকে গম পালে। নেক্সট ইয়াতে দিয়া আছে কেণ্ডিডেট চিলেক্টেড ফৰ দ্য এডমিশ্যন, কিন্তু মানে যোনটো কৰ্চতে পায়, তো আপোনালোকে চিট পোৱাৰ পিছত কাউন্সিলিঙৰ দিনাই আপোনালোকে গম পাই যাব যে চিট পাইছে নে নাই। তো চিট পোৱাৰ পিছত আপোনালোকে যিখন ৰিজনেল ইনষ্টিটিউট অফ পেৰামেডিকেল এণ্ড নাৰ্ছিং চায়েন্স আছে তাত গৈ কিনে আপোনালোকে এডমিশ্যন ল'ব লাগিব। আৰু ইয়াতে এটা মষ্ট ইম্পৰ্টেণ্ট পইণ্ট আছে। তো ইয়াতে এইটো আপোনালোকৰ টাইমৰ ভিতৰত যদি ইয়াতে চিট পোৱাৰ পিছতো এডমিশ্যন নলয় তেনেহ'লে কি হ'ব চাই লওক। এইটো পইণ্ট ফেইলিং অফ হুইচ he or she shall not eligible for admission into any course in the future under DME। তো কিবা কাৰণত যদি আপোনালোকে মানে ডিফেন্সত DMEৰ আণ্ডাৰত ডিফেন্সত চিট পোৱাৰ পিছত এডমিশ্যন নলয় তেনেহ'লে আপোনালোকে DMEৰ কোনো ধৰণৰ কৰ্চতে ফিউচাৰত এডমিশ্যন ল'ব নোৱাৰে। তো DMEৰ আণ্ডাৰত BSc নাৰ্ছিং, তাৰপিছত বি ফাৰ্ম পেৰামেডিকেল এইবিলাক কৰ্চৰ কাউন্সিলিং হয়। তো আপোনালোকে চিট পোৱাৰ পিছতো ইয়াতে এডমিশ্যন নল'লে আপোনালোকে এইবিলাকৰ কাউন্সিলিং কৰিব নোৱাৰিব। সেইকাৰণে আপোনালোকে চিট পোৱাৰ পিছত চিটটো ল'ব লাগিব। আৰু যেতিয়া মানে আপোনালোকৰ 7 দিনৰ ভিতৰত আপোনালোকে এডমিশ্যন ল'ব লাগিব। বাকী আপোনালোকে ভিডিঅ'টো বুজি পালে। তো আমাৰ ৱেবছাইটতো এই পষ্টটো পঢ়িলে আপোনালোকে বুজি পাই যাব। তো ৱেবছাইটত বঢ়িয়াকৈ পষ্টটো দিয়া আছে, তো আমাৰ ৱেবছাইটৰ পৰা চাই ল'ব পাৰিব। আৰু যিটো আমি ভিডিঅ'ৰ কথা মেনশ্যন কৰিছিলোঁ সেই ভিডিঅ'টো চাই ল'ব। তো সেই ভিডিঅ'টো BSc নাৰ্ছিং ৰিফাৰেঞ্চৰ BSc নাৰ্ছিং ছেকেণ্ড ইয়াৰৰ ষ্টুডেণ্টে বনোৱা ভিডিঅ' হয়। তো ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যনত দি দিম, তাৰে পৰা চাই ল'ব পাৰিব। তো আপোনালোকৰ কিবা সুধিব লগা থাকিলে আমাক ইনষ্টাগ্ৰামৰ জৰিয়তে সুধি ল'ব পাৰিব। তো ইনষ্টাগ্ৰামৰ ইউজাৰ নেমটো হৈছে তো হিৰক ডেনি বৰ্মন। তো কমেণ্টত দিয়ে আছে, ডেছক্ৰিপশ্যনত দিয়ে আছে, চাই ল'ব পাৰিব। হিৰক ডেনি বৰ্মন বুলি চাৰ্চ কৰিলে পাই যাব। বাকী কিবা সুধিব লগা থাকিলে সুধিব পাৰিব। এই ভিডিঅ'তে এইখিনিয়ে, ধন্যবাদ।